জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰা শিখা শৰ্মাৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গোচৰ দিছে, এজাহাৰ দিছে জুবিন ফেন ক্লাবে এই সন্দৰ্ভত গৰজি উঠিছে। বিভিন্ন দল সংগঠনে মন্তব্য কৰিছে এই সন্দৰ্ভত। উল্লেখ্য যে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ ক'ত সাহস পালে সেই শিখা শৰ্মা নামৰ মহিলাগৰাকী। হয়, জুবিন গাৰ্গ সন্দৰ্ভত শিখা শৰ্মাই যি ধৰণৰ মন্তব্য প্ৰদান কৰি আছে আমি দেখি আহিছোঁ বহু দিনৰ পৰাই। জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱেহে নাই, কিন্তু তেখেতৰ সত্তাটো, তেখেতৰ আদৰ্শ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত আছে। আৰু এগৰাকী কায়িকভাৱে নোহোৱা এজন মহান পুৰুষ, এজন মহান মনীষীৰ দৰে ভগৱান তুল্য এজন ব্যক্তিৰ বিষয়ে এই কোনো ধৰণৰ অশ্লীল মন্তব্য যাতে অনাগত দিনত কোনো ধৰণৰ ব্যক্তিয়ে যাতে কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু আজি অসমৰ প্ৰতিখন জিলাতে সকলোৱে এজাহাৰ দিছে, দাখিল কৰিছে। আৰু আমিও তেজপুৰত আজি এজাহাৰ দিছোঁ। জুবিন দাৰ সান্নিধ্যতাত ডাঙৰ হোৱা জুবিন দা মানুহজনহে কায়িকভাৱে আমাৰ মাজত নাই। জুবিন দাক আমি জিৰণি ল'বলৈ দিছোঁ। আৰু কিন্তু জুবিন দাই তুলি তালি ডাঙৰ দীঘল কৰা গছবোৰ কিন্তু এতিয়াও জীয়াই আছে, আমি আছোঁ। আৰু আমি প্ৰতিদিনে প্ৰতিটো সময়ত আগন্তুক দিনত মাত মাতি যাম। আৰু শিখা শৰ্মা বুলিয়ে নহয়, যিকোনো ব্যক্তিয়ে যদি জুবিন গাৰ্গ সন্দৰ্ভত আগন্তুক দিনত যদি কোনো ধৰণৰ বিৰূপ মন্তব্য প্ৰদান কৰে, কোনো ধৰণৰ অশালীন অশ্লীল মন্তব্য প্ৰদান কৰে, তেওঁলোকক আমি কি ধৰণে চুচৰাই আনিব লাগে সেই কথা আমি জানো। স্পষ্টকৈ আজি কৈ দিছোঁ, সকীয়াই দিছোঁ। কোনো কাৰণত যাতে কোনো ব্যক্তিয়ে আমাৰ মহান শিল্পী জুবিন গাৰ্গৰ বিষয়ে যাতে কোনো ধৰণে কোনো কাৰণত বিৰূপ মন্তব্য প্ৰদান নকৰে সেই কথা আজি সকীয়াই দিছোঁ। আৰু শিখা শৰ্মাৰ ওপৰত অসমৰ প্ৰশাসনে উচিত তদন্ত কৰক আৰু তেখেতক উচিত শাস্তি প্ৰদান কৰক, তেখেতক বহুদিন জেলত সুমিয়াই থওক, সেই কথা আমি দাবী জনাইছোঁ। প্ৰতিগৰাকী অসমবাসীয়ে দাবী জনাইছে জুবিন গাৰ্গৰ সত্তাত যাতে এটাও দাগ লাগিব নোৱাৰে, তাৰ কাৰণে আমি প্ৰতিজন অসমীয়া সজাগ হ'ব লাগে। আৰু প্ৰতিগৰাকী অসমীয়াই যিধৰণে মাত মাতি আছে, প্ৰতিগৰাকী অসমীয়াই এনেদৰে ওলাই আহি পেলাই মাত মাতক। আৰু এনেধৰণৰ ব্যক্তিক আপোনালোকে সকীয়াই দিয়ক, আৰু এনেধৰণৰ ব্যক্তিক আপোনালোকে দেখুৱাই দিয়ক যে জুবিন গাৰ্গৰ সত্তা কি আৰু জুবিন গাৰ্গৰ অনুৰাগী কেনেকুৱা হয়। আচলতে দিনটোত আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা, জুবিন গাৰ্গ নোহোৱা অসমবাসীৰ পৰা হেৰাই যোৱা আজি 4 মাহ সম্পূৰ্ণ হ'ল। এই সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তত শিখা শৰ্মা নামৰ যিগৰাকী বিতৰ্কিত মহিলা, সেই মহিলাগৰাকীয়ে জুবিন গাৰ্গ সম্পৰ্কত বিভিন্ন কটু বক্তব্য তেখেতে ৰাখিছে ফেচবুকৰ জৰিয়তে। আৰু তেখেতে চৰিত্ৰ হননৰ নিচিনা কাৰ্যত লিপ্ত হৈছে। আৰু জুবিন গাৰ্গৰ যি পৰিয়াল, সেই পৰিয়ালকো তেখেতে ৰেহাই দিয়া নাই। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। জুবিন ফেন ক্লাবৰ তৰফৰ পৰা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি আজি একত্ৰিত হৈ পেলাই আজি পাঠশালা থানা এটা গোচৰ ৰুজু কৰিছোঁ। আৰু যেতিয়ালৈকে তেখেতে শাস্তি নাপায় তেতিয়ালৈকে কিন্তু আমি বহি নাথাকোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এইগৰাকী বিতৰ্কিত মহিলাই যোৱা নিৰ্বাচনত তেখেতে সংখ্যালঘু এৰিয়াৰ যিসকল সংখ্যালঘু মানুহ আছিল তেখেতসকলৰ ওচৰত গৈ ভোট ভিক্ষা খুজি তেখেতে আচলতে ইলেকশ্যনত অৱতীৰ্ণ হৈছিল। এতিয়া আকৌ তেখেতে কা সন্তুষ্টিকৰণৰ কাৰণে মই নাজানো, জুবিন গাৰ্গৰ নিচিনা এটা মহান সত্তাক তেখেতে আচলতে বেয়া কৰিব খুজিছে, অসমৰ ৰাইজৰ চকুৰ আগতে সেৱা প্ৰতিপন্ন কৰিব খুজিছে। গতিকে জুবিন গাৰ্গৰ নিচিনা মানুহ এজনক আচলতে তেখেতে নামটোৱে উচ্চাৰণ কৰিব পৰা আচলতে তেখেতৰ ক্ষমতা নাই। কিন্তু কিহৰ কাৰণে তেখেতে কিহৰ মতলবত বলিয়ান হৈ পেলাই আজি এনেকুৱা মন্তব্য কৰিছে সেইটো দুৰ্ভাগ্যজনক। চাওক, আজি অতি দুৰ্ভাগ্যজনক আজিৰ এই দিনটো। আমি অতি দুখ আৰু অতি লাজ পাইছোঁ, অসমীয়া হিচাপে আমি লাজ পাইছোঁ। এটা সত্তাক, এটা জাতীয় সত্তাক, আৰু যাক আমি ভগৱান হিচাপে ভাবি লৈছোঁ বা ভগৱান হিচাপে মানি আহিছোঁ, সেই এজন মহান ব্যক্তিক, আমাৰ সকলোৱে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নিচিনা ব্যক্তিজনক, ভগৱানজনক, এগৰাকী অসমৰ পাবত গজা অতি বেভিচাৰী নাৰী,